টাইমেটলৈ স্বাগত মই অভিলাষ আৰু লৈ আহিছো এটা গুৰুত্বপূৰ্ণ খবৰ জুবিন গাৰ্গৰ হত্যাকাণ্ডৰ গোচৰত ডাঙৰ খবৰ আহিছে বৰ্তমান সময়ত 7 অভিযুক্তৰ বিৰুদ্ধে চাৰ্জ ফ্ৰেম আৰোপ কৰা হৈছে হত্যা ধৰা আৰোপ কৰা হৈছে কাৰ বিৰুদ্ধে কি ধৰা আৰোপ কৰা হৈছে তালিকা আহি পৰিছে আৰু এই সন্দৰ্ভত সবিশেষ লৈ অহাৰ চেষ্টা কৰিছো জনাই আছো টাইমেট ষ্টাৰ সিমেন্ট প্ৰেজেন্ট বিগ ব্ৰেকিং জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰৰ বিচাৰ প্ৰক্ৰিয়াক লৈ ডাঙৰ খবৰ আহিছে বৰ্তমান সময়ত 7 অভিযুক্তৰ বিৰুদ্ধে চাৰ্জ ফ্ৰেম আৰোপ কৰা হৈছে ফাষ্ট ট্ৰেক আদালতৰ ডাঙৰ ৰায় ফাষ্ট ট্ৰেক আদালতে ডাঙৰ ৰায় দিছে 7 অভিযুক্তৰ বিৰুদ্ধে চাৰ্জ ফ্ৰেম আৰোপ কৰা হৈছে অৱশেষত 7 অভিযুক্তৰ বিৰুদ্ধে চাৰ্জ ফ্ৰেম এটা গুৰুত্বপূৰ্ণ খবৰ জুবিন গাৰ্গৰ হত্যাৰ গোচৰত 7 অভিযুক্তৰ বিৰুদ্ধে চাৰ্জ ফ্ৰেম এটা গুৰুত্বপূৰ্ণ খবৰ অসমবাসীৰ কাৰণে এটা ভাল খবৰ বুলি ক'ব লাগিব শ্যামকানু মহন্ত সিদ্ধাৰ্থ শৰ্মা অমৃত প্ৰভা মহন্তৰ বিৰুদ্ধে ধাৰা আৰোপ কৰা হৈছে হত্যাৰ ধাৰা আৰোপ কৰা হৈছে শেখৰজ্যোতি গোস্বামী সন্দীপন গাৰ্গ আৰু কেইবাগৰাকী দুই দেহৰক্ষীৰ বিৰুদ্ধেও ধাৰা আৰোপ কৰা হৈছে ন্যায়াধীশ শৰ্মিলা ভূঞাৰ আদালতৰ এই ৰায় ন্যায়াধীশ শৰ্মিলা ভূঞাৰ আদালতে এই ৰায় দিছে গতিকে ডাঙৰ খবৰ 7 অভিযুক্তৰ বিৰুদ্ধে ধাৰা আৰোপ কৰিছে অভিযোগ আৰোপ কৰা হৈছে চাৰ্জ ফ্ৰেম আৰোপ কৰা হৈছে এটা গুৰুত্বপূৰ্ণ খবৰ কাৰ বিৰুদ্ধে কি ধাৰাত চাৰ্জ ফ্ৰেম 7 অভিযুক্তৰ বিৰুদ্ধে কি ধাৰাত চাৰ্জ ফ্ৰেম আৰোপ কৰা হৈছে তালিকা আহি পৰিছে বৰ্তমান সময়ত /6 তাৰ সমান্তৰালকৈ 103/1 316 ধাৰা আৰোপ কৰা হৈছে এটা গুৰুত্বপূৰ্ণ খবৰ ইয়াৰ উপৰি শ্যামকানু মহন্তৰ বিৰুদ্ধে বিএনএছৰ 3/6 3/7 আৰু 3/8 তাৰ সমান্তৰালকৈ 61/2 103/1 আৰু 318/4 ধাৰা আৰোপ কৰা হৈছে শেখৰজ্যোতি গোস্বামীৰ বিৰুদ্ধে বিএনএছৰ 3/6 3/7 3/8 ধাৰা আৰোপ কৰা হৈছে 61/2 103 বা 103/1 316/5 ধাৰা আৰোপ কৰা হৈছে অমৃত প্ৰভা মহন্তৰ বিৰুদ্ধেও বিএনএছৰ 3/6 3/7 3/8 61/2 103/1 আৰু 238 ধাৰা আৰোপ কৰা হৈছে গতিকে ডাঙৰ খবৰ সন্দীপন গাৰ্গৰ বিৰুদ্ধে বিএনএছৰ 105 ধাৰা আৰোপ কৰা হৈছে সন্দীপন গাৰ্গৰ বিৰুদ্ধেও 105 ধাৰা আৰোপ কৰা হৈছে আৰু দুই দেহৰক্ষীৰ বিৰুদ্ধে বিএনএছৰ 61/2 and 316/5 ধাৰা আৰোপ কৰা হৈছে গতিকে ডাঙৰ খবৰ অসমবাসীৰ কাৰণে বৰ্তমান সময়ত ডাঙৰ খবৰ বুলি ক'ব লাগিব সকলোৱে অপেক্ষা কৰি আছে কেতিয়া এই যি গোচৰ প্ৰক্ৰিয়া বা তদন্ত প্ৰক্ৰিয়া চলি আছে এই প্ৰক্ৰিয়া কেতিয়া অন্ত হ'ব সকলোৱে অপেক্ষা কৰি আছিল আৰু বৰ্তমান সময়ত আদালতে ডাঙৰ ৰায় দিছে বুলি ক'ব লাগিব 7 অভিযুক্তৰ বিৰুদ্ধে চাৰ্জ ফ্ৰেম আৰোপ কৰা হৈছে হত্যাৰ ধাৰা ৰুজু কৰা হৈছে বা তেওঁলোকৰ বিৰুদ্ধে অভিযোগ দাখিল কৰা হৈছে গুৰুত্বপূৰ্ণ খবৰ বৰ্তমান সময়ত জুবিন গাৰ্গৰ হত্যাৰ গোচৰত 7 অভিযুক্তৰ বিৰুদ্ধে চাৰ্জ ফ্ৰেম আৰোপ কৰা হৈছে জুবিন গাৰ্গৰ ঘটনাৰ গোচৰৰ বিচাৰ প্ৰক্ৰিয়াক লৈ ডাঙৰ খবৰ অৱশেষত 7 অভিযুক্তৰ বিৰুদ্ধে চাৰ্জ ফ্ৰেম আৰোপ কৰা হৈছে জুবিন গাৰ্গ হত্যাৰ গোচৰত ডাঙৰ খবৰ অৱশেষত 7 অভিযুক্তৰ বিৰুদ্ধে গঠন হৈছে অভিযোগ কাৰ বিৰুদ্ধে জুবিন গাৰ্গৰ হত্যাৰ বিচাৰ প্ৰক্ৰিয়া চলিব শ্যামকানু মহন্ত সিদ্ধাৰ্থ শৰ্মা অমৃত প্ৰভাৰ ডিঙিত আইনী ফাণ্ড ওলমিছে ফাষ্ট ট্ৰেক আদালতৰ ডাঙৰ ৰায় শেখৰজ্যোতি গোস্বামী আৰু সন্দীপন গাৰ্গো হাৰি নাযাব ন্যায়াধীশ শৰ্মিলা ভূঞাৰ আদালতৰ ঐতিহাসিক পদক্ষেপ ডাঙৰ খবৰ এটা আহিছে বৰ্তমান সময়ত জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰত অৱশেষত নাম আহিল আদালতৰ ডাঙৰ হাতুৰি জুবিন হত্যাৰ গোচৰত এইবাৰ আনুষ্ঠানিকভাৱে আৰম্ভ হৈ গ'ল আচল বিচাৰ প্ৰক্ৰিয়া ফাদিল হৈছে সেই 7জন অভিযুক্তৰ কুকাণ্ড যাৰ বিৰুদ্ধে আদালতে এইবাৰ গোচৰ চলাবলৈ সম্পূৰ্ণ সাজু হৈছে ফাষ্ট ট্ৰেক আদালতৰ সন্মানীয় ন্যায়াধীশ শৰ্মিলা ভূঞাৰ আদালতে এই 7 হত্যাকাৰীৰ অভিযুক্তৰ বিৰুদ্ধে চাৰ্জ ফ্ৰেম অৰ্থাৎ গুৰুতৰ আইনী ধাৰা আৰোপ কৰিছে কাৰ বিৰুদ্ধে আৰোপ কৰা হৈছে এই ধাৰা কেইবাটাও নাম আছে শ্যামকানু মহন্ত সিদ্ধাৰ্থ শৰ্মা অমৃত প্ৰভা মহন্ত ইয়াৰ উপৰি শেখৰজ্যোতি গোস্বামী সন্দীপন গাৰ্গৰ নামো আছে ইমান দিনে পুলিচে তদন্ত কৰি আছিল কিন্তু এতিয়া আদালত নিজে পথাৰত নামি পৰিছে যদি সহজ ভাষাত কওঁ
এই 7জন অভিযুক্তই জুবিন গাৰ্গক কেনেকৈ হত্যা কৰিলে, কি ষড়যন্ত্ৰ ৰচিলে, তাৰ এটা হিচাপ এতিয়া দিন দুপৰতে হ'ব। আদালতে ধাৰা লগাই দিয়াৰ মানেই হ'ল এতিয়াৰে পৰা তেওঁলোকক অপৰাধী হিচাপে কাঠগড়াত থিয় কৰোৱা হ'ব আৰু ধাৰাবাহিকভাৱে চলিব জেল আৰু জৰিমনাৰ শুনানি। ইয়াৰ অৰ্থ তেওঁলোকক এতিয়া অপৰাধীৰ দৰেই কাঠগড়াত থিয় কৰোৱা হ'ব। জুবিন গাৰ্গৰ হত্যাকাণ্ড কোনো অসমীয়াই নাপাহৰে বা জুবিন গাৰ্গৰ ঘটনা কোনো অসমীয়াই নাপাহৰে। ফাষ্ট ট্ৰেক আদালতৰ এই খৰতকীয়া পদক্ষেপে এতিয়া কাৰ টোপনি সৰিছে তাক লৈ এতিয়া লক্ষ্য বা চকুনিবদ্ধ হৈ আছে। জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰত আদালতৰ ডাঙৰ ৰায়। জুবিন গাৰ্গৰ হত্যাৰ গোচৰত 7 অভিযুক্তৰ বিৰুদ্ধে চাৰ্জ ফ্ৰেম গঠন কৰা হৈছে বা ধাৰা আৰোপ কৰা হৈছে। BNSৰ কঠোৰ ধাৰা আৰোপ কৰা হৈছে। গতিকে ডাঙৰ খবৰ, পূৰ্বতে এওঁলোকৰ বিৰুদ্ধে আৰক্ষীয়ে তদন্ত কৰি আছিল, কিন্তু বৰ্তমান সময়ত আদালতেও এওঁলোকৰ বিৰুদ্ধে এতিয়া কঠোৰ হ'ব। অপৰাধী বুলিয়ে তেওঁলোকক জেৰা চলোৱা হ'ব। গতিকে ডাঙৰ খবৰ, কেইবাটাও ধাৰা লগোৱা হৈছে। আমাৰ ওচৰত অধিবক্তাৰ মন্তব্য আছে, যদি সম্ভৱ হয় অধিবক্তাৰ মন্তব্য দেখুৱাৰ চেষ্টা কৰিম। আদালতৰ ওপৰত সেইমতে আমি সকলো ৰায়দান পাইছোঁ। আৰু আজি মই সোমাওঁতেও আপোনালোকে সুধোতে মই এইটোৱে কথা কৈছোঁ যে ভগৱান যাৰ সত্যপক্ষতে থাকিব, আৰু সেই ধৰণে আমি বিচাৰ পাইছোঁ। আমাৰ সুদক্ষ প্ৰজিকিউশ্যন টিমে তেওঁলোকে খুব শক্তিৰে তেওঁলোকে যুঁজিছে আৰু যিখিনি তেওঁলোকে প্ৰতিষ্ঠা কৰিব লাগে সেইমতে আগবাঢ়ি গৈছে আমি বিচৰা মতে। সেইকাৰণে আমি খুব আশাবাদী এতিয়া আৰু বিশ্বাস ৰাখিছোঁ, আস্থা ৰাখিছোঁ ন্যায় ব্যৱস্থাৰ ওপৰত। আমি ন্যায় পামেই। যিখিনি দোষী আছে, যিখিনি চৰম শাস্তি যেনেকৈ পাব লাগে, যি অসমৰ সমগ্ৰ ৰাইজে আশা কৰিছে, সেইধৰণে আগবাঢ়িব। আৰু SRT দক্ষ অফিচাৰসকলে যিদৰে ইনভেষ্টিগেশ্যন কৰিছিলে সেইমতে আজি সকলোবোৰ ধাৰা যিদৰে আগতে লগোৱা হৈছিলে সেই ধাৰা অব্যাহত ৰাখিছে। সেইমতে আগবাঢ়িব এতিয়া বিচাৰ কাৰ্য। আৰু যেনেদৰে কামৰাজ ছাৰে কৈছে যে 8 জুনৰ পৰা সাক্ষী সেই প্ৰক্ৰিয়া আৰম্ভ হ'ব। গতিকে অতি শীঘ্ৰে মই ভাবোঁ খুব সোনকালে এই সাক্ষী আৰু সাক্ষী অৱশ্যে বহুত বেছি, কাৰণ 394 জনৰ ভিতৰত হয়তো তেওঁলোকে সম্পূৰ্ণ সাক্ষী নামাতিবও পাৰে, কিন্তু যিখিনি প্ৰয়োজন সেইখিনি তেওঁলোকে মাতিব। গতিকে এই প্ৰক্ৰিয়াটো অলপ দীঘলীয়া হ'ব। আমি ধৈৰ্যৰে বাট চাম, আশাৰে পুনৰ বাট চাম, আৰু ভগৱান আমাৰ লগত থাকিব। ন্যায় ব্যৱস্থা আমাক উচিত ন্যায় দিব, সেইটো আমি আশা কৰিছোঁ। আৰু দোষীয়ে চৰম শাস্তি পাব, উচিত শাস্তি পাব। অন্যান্য আদালতৰ ওপৰত